Hello student, এই ভিডিওটোত মই ক্লাস 9 ৰ ষ্টুডেন্টসকলৰ বাবে ফাৰ্স্ট ইউনিট টেষ্টৰ এখন কোৱেশ্চন পেপাৰ আগবঢ়াইছো। ইয়াৰ আগতেও মই মেথছ আৰু সোশ্যাল সায়েন্সৰ পেপাৰ আগবঢ়াইছো, যদি তোমালোকে চোৱা চাই লবা। তো ইয়াত প্ৰথমতে দেখিছা চুজ দা কাৰেক্ট অপচন ফ্ৰম দা অল্টাৰনেটিভ গিভেন। আমাক 11টা এমসিকিউ দিছে। প্ৰথমটো দিছে হু ইজ দা অথৰ অফ দা লেসন দা ফান দে হেড। এই কবিতাটোৰ লেখকজনৰ নাম কি হ'ব? অপচন বি আইজাক আছিমভ। নেক্সটটো দিছে হাউ ওল্ড ইজ মাৰ্গি। মাৰ্গিৰ বয়স কিমান? ইয়াত শুদ্ধ অপচনটো হ'ব 11 আৰু টমিৰ বয়সটো কিমান আছিল? 13 মনত ৰাখিবা। নেক্সট 3 নম্বৰটো দিছে হাউ ওল্ড ৱাজ এভিলিন হুৱেন সি ৱেন্ট টু ৰয়েল একাডেমি অফ মিউজিক। যেতিয়া ৰয়েল একাডেমি অফ মিউজিকলৈ গৈছিলে তেতিয়া এভিলিনৰ বয়সটো কিমান আছিল? অপচন সি 17 ইয়াৰ্ছ। নেক্সট 4 নম্বৰটো দিছে হুৱেন ৱাজ বিছমিল্লা খান বৰ্ণ। বিছমিল্লা খানৰ জন্ম কেতিয়া হৈছিলে? ইয়াত শুদ্ধ অপচনটো হ'ব অপচন এ 1916 আৰু লগতে ডেটটো তোমালোকে মনত ৰাখিবা 21 মাৰ্চ। 5 নম্বৰ দিছে বিছমিল্লা খান ফাৰ্ষ্ট ট্ৰিপ এবৰ্ড ৱাজ টু। বিছমিল্লা খানে পোনপ্ৰথমভাৱে বিদেশলৈ গৈছিলে বাদ্যযন্ত্ৰ পৰিৱেশন কৰিবলৈ কোনখন দেশত? ইয়াত শুদ্ধ অপচনটো হ'ব অপচন সি আফগানিস্তান। নেক্সট কুৱেশ্যন নম্বৰ সি টো দিছে দা ডেছ ৱাজ এ ৰিডেড নইজ মেকাৰ। নইজ মেকাৰ হিচাপে কোনটো বাদ্যযন্ত্ৰক লোৱা হৈছে? ইয়াত শুদ্ধ অপচনটো হ'ব অপচন বি পুংগি। 7 টো দিছে একৰ্ডিং দা টমি দা ৰিয়েল বুক ৱাজ। টমিৰ মতে ৰিয়েল বুকখন কেনেকুৱা আছিলে? ইয়াত শুদ্ধ অপচনটো হ'ব অপচন বি এ ৱেষ্ট। 8 নম্বৰটো দিছে হোৱাই ডিড মাৰ্গি ফাইণ্ড দা ওল্ড স্কুল ইণ্টাৰেষ্টিং। প্ৰথমটো দিছে বিকজ অফ দা ফান, এইটো হয়। বিটো দিছে বিকজ অফ দা হিউমেন টিচাৰ্ছ, এইটো সত্য হয় কাৰণ তাত হিউমেন টিচাৰ থাকে। চি নম্বৰ দিছে বিকজ অফ মেনি ফ্ৰেণ্ডছ, বিভিন্ন বন্ধু একেলগে পঢ়ে। ডি অল অফ দা এবভ। তো ইয়াতে আমি দেখা পালোঁ গোটেইকেইটা হয়। তো শুদ্ধ অপচনটো হ'ব অপচন ডি অল অফ দা এবভ। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 19 হাউ মাছ টাইম ৱাজ টেকেন টু ৰিপেয়াৰ টমিজ টিচাৰ। টমিৰ যিটো টিচাৰজন, অৰ্থাৎ টমিৰ যিজনটো আছিলে হিষ্টৰী পাৰ্টটো মাজতে একেবাৰে ব্লেংক হৈ গৈছিলে। তো টমিৰ যিজন হিষ্ট্ৰী টিচাৰ তেখেতক ৰিপেয়াৰ কৰিবলৈ সেই কিমান টাইম লাগিছিলে? ইয়াত আমাক দিছিলে নিয়েৰেষ্ট 1 মান্থ। তো ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন ডি 1 মান্থ। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 10 হুৱেৰ ৱাজ মাৰ্গিছ স্কুল? ইন এ ভিলেজ, এইটো নহয়। ইন এ চিটি, এইটো নহয়। ইন হাৰ ওন হাউচ, এইটো হয়। আৰু অপচন ডি দিছে ইন এ ৰুম ইন হাৰ হাউচ হুৱেৰ এ কম্পিউটাৰ ৱাজ ছেট আপ। এইটো বেছি এপ্ৰপ্ৰিয়েট হয় চিটোত। তো গতিকে আমি শুদ্ধ অপচনটো ধৰিব লাগিব অপচন ডি। 11 নম্বৰটো দিছে হুৱেৰ ডিড টমি ফাইণ্ড দা বুক। টমিয়ে কিতাপখন ক'ত পাইছিলে? ইন এ পাব্লিক লাইব্ৰেৰী, এইটো নহয়। অপচন ডি বি দিছে ইন হিজ হাউচ, এইটো হয়। অন দ্য ৰোড ছাইড, এইটো নহয়। ৰাস্তাত পোৱাটো অন এ লাইব্ৰেৰী। তো ইয়াত আমি শুদ্ধ অপচনটো ল'ব লাগিব অপচন বি ইন হিজ হাউচ। এবাৰ আহিলে এনচাৰ দ্য ফলোয়িং কুৱেশ্যন। আমাক এটা দিছে আই উড নট থ্ৰ' ইট এৱে। ফাৰ্ষ্ট কুৱেশ্যনটো দিছে এই চেণ্টেন্সটোত হু ছেড দিছ ৱৰ্ডছ। এই কথাষাৰ কোনে কৈছিলে? আৰু ইয়াৰ লগতে আৰু এটা কুৱেশ্যন দিছে হোৱাট ডাজ ইট ৰেফাৰ টু। ইয়াত ইট মানে কিহৰ কথা বুজাইছে? তো আমি ইয়াৰ এনচাৰটো লিখিব পাৰোঁ টমি ছেড দিছ ৱৰ্ড, আৰু বিটো হ'ব ইট ৰেফাৰ্ছ টু দ্য কম্পিউটাৰ স্ক্ৰীন অন হুইচ টমি ৰিডছ ভেৰিয়াছ বুক। তো এইখিনি কথা লিখিলে হ'ল। নেক্সট কুৱেশ্যন নম্বৰ 13টো দিছে হোৱাট ডাজ এ পাৰ্কিউচনিষ্ট ডু। পাৰ্কিউচনিষ্টজনে কি কৰে? ইয়াৰ আমি এনচাৰটো লিখিব পাৰোঁ এ পাৰ্কিউচনিষ্ট ইজ এ মিউজিচিয়ান হু প্লেজ দ্য ইনষ্ট্ৰুমেণ্ট চাচ এছ দ্য ড্ৰাম, দ্য তবলা এটচেট্ৰা। ইমানখিনি লিখিলে হ'ব। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 14 হাউ ডাজ এভিলিন ফিল মিউজিক অন এ উডেন প্লেটফৰ্ম। যেতিয়া কাঠৰ ষ্টেজত তেওঁ বাদ্যযন্ত্ৰ পৰিৱেশন কৰে তেতিয়া এভিলিনে কেনেকৈ মিউজিকটো শুনা পায়, যিহেতু তাই সম্পূৰ্ণৰূপে নুশুনে, কাণেৰে কলা আছিলে। তো ইয়াৰ আমি এনচাৰটো লিখিব পাৰোঁ অন এ উডেন প্লেটফৰ্ম এভিলিন ৰিমুভছ হাৰ শ্ব'জ। তাই চেণ্ডেলযোৰ খুলি থৈ দিয়ে। টু ফিল দ্য মিউজিক উইথ দ্য হেল্প অফ, এইটো উইথ দ্য হেল্প অফ লৰালৰিকৈ লিখোঁতে কাটি হৈছে। দ্য ভাইব্ৰেশ্যন পাছ থ্ৰু হাৰ বেয়াৰ ফিট এণ্ড আপ হাৰ লেগছ। তো এইখিনি কথা লিখিলে হ'ব, তোমালোকে নোট কৰি ল'বা। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 15 হুৱেন ৱাজ ইভিলিন ডিফনেছ ফাৰ্ষ্ট নটিছ। ইভিলিনে যে কাণেৰে নুশুনে সেই কথা পোনপ্ৰথমবাৰৰ বাবে কেতিয়া ধৰা পৰিছিলে? আৰু হুৱেন ৱাজ ইট কনফাৰ্ম, আৰু এইটো কেতিয়া সম্পূৰ্ণৰূপে নিশ্চিত হৈছিলে যে ইভিলিনে কাণেৰে শুনা নাপায়। 2 মাৰ্ক আছে। তো ইয়াৰ আমি এনচাৰটো লিখিব পাৰোঁ ইভিলিন ডিফনেছ ৱাজ ফাৰ্ষ্ট নটিছ হুৱেন চি ৱাজ 8 years old। তাই যেতিয়া 8 বছৰ বয়স আছিলে। ইট ৱাজ কনফাৰ্ম হুৱেন হাৰ মাৰ্কছ ৱাজ ডিটৰিয়েটেড, দিনে দিনে কম পাইছিলে। দেন চি ৱাজ 11, তেতিয়া তাইৰ বয়স আছিলে 11 বছৰ। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 16 হুৱেন এণ্ড হাউ ডিড বিছমিল্লা খান গেট হিজ ফাৰ্ষ্ট বিগ ব্ৰেক। এটা যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়।
তো ইয়াৰ এনসাৰটো আমি এনেধৰণে লিখিব পাৰো বিসমিল্লাহ খান got his first big break in 1938 with the opening of All India Radio in Lucknow, where he became a regular Shehnai player, gaining widespread recognition for his talent. তো এখিনি তোমালোকে নোট কৰি লবা। নেক্সট আহিলে হাউ ডাজ টমি ডেছক্ৰাইব দ্য অল্ড কাইণ্ড অফ স্কুল। এইটো তোমালোকে নিজে ট্ৰাই কৰিবা, 4 মাৰ্কছ আছে। ইয়াৰ পিছত আহিলে ছেকশ্যন বি, ইয়াত 18 নম্বৰটো দিছে নেম দ্য পয়েট অফ দ্য পয়েম দ্য ৰোড নট টেকেন। দ্য ৰোড নট টেকেন কবিতাটোৰ কবিজনৰ নাম কি আছিলে? এইটো তোমালোকে জানাই, একেবাৰে চিম্পুল, কবিজনৰ নাম আছিলে ৰবাৰ্ট ফ্ৰষ্ট। আৰু 19টো দিছে চ'জ ফ্ৰম দ্য বক্স বিল' দ্য ৱৰ্ডছ ডেট ৰাইমছ উইথ দ্য ফলোয়িং হাফকে দুটা দিছে, 1 মাৰ্ক আছে। এই দুটাৰ আমাৰ যিটো ৰাইমিং ৱৰ্ডকেইটা বক্সৰ ভিতৰত দি দিছে, ইয়াৰ পৰা আমি বাছি উলিয়াব লাগে। তো ইয়াত আমাৰ উডৰ ৰাইমিং ৱৰ্ড হ'ব ষ্টুড আৰু লেৰ ৰাইমিং ৱৰ্ড হ'ব ৱে। তো এইখিনিকে লিখিলে হ'ল। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 20 চ'জ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ডছ ফ্ৰম দ্য অল্টাৰনেটিভ গিভেন ইন দ্য ব্ৰেকেটছ। এতিয়া ইয়াত এটা ৱৰ্ডত আণ্ডাৰলাইন কৰা আছে আৰু তাৰ মিনিংটো ইয়াত আমাক দি দিছে, তাৰ পৰা আমি বাছি উলিয়াব লাগে। ফাৰ্ষ্ট চেণ্টেন্সটো দিছে 2 roads diverge in the yellow wood, আমাক দিছে separated join close। ইয়াত শুদ্ধ এইটো হ'ব separated, ইয়াৰ মিনিংটো হ'ব separated divergeৰ। বিটো দিছে it was grassy and unwanted wear, আমাক দিছে dirty not use hilly। তো wanted wear ইয়াৰ মিনিংটো হ'ব not use, যিটো ব্যৱহাৰ হোৱা নাছিল। সি নম্বৰটো দিছে dash of clay and wattles made। তো এইকেইটা দি কি বনাব? ইয়াত আমাক যিকেইটা দিছে তাৰ ভিতৰত শুদ্ধটো হ'ব পাইপছ। ডিটোত দিছে ডেছ ইন দ্য বি লাউড গ্লেড মানে কি হ'ব ইয়াত? হেপ্পী। তো এইটো হ'ব ইয়াৰ এনচাৰ। নেক্সট 21 নম্বৰটো হৈছে হুৱেৰ ডাজ দ্য ট্ৰেভেলাৰ ফাইণ্ড হিমছেল্ফ, হোৱাট প্ৰব্লেম ডাজ হি ফেচ। তো ইয়াৰ এনচাৰটো লিখিব পাৰোঁ দ্য ট্ৰেভেলাৰ ফাইণ্ড হিমছেল্ফ অন এ পইণ্ট হুৱেন 2 roads diverge in different direction, he faces a problem as he must choose one path, তেওঁ এটা পথে নিৰ্বাচন কৰিব লাগিব, and it is unable to decide which one to be chose, আৰু তেওঁ কোনটো পথ বাছি ল'ব এইটো তেওঁ ডিচাইড কৰোঁতে অলপ তেওঁৰ অসুবিধা হৈছে, এইটোৱে তেওঁ ফেচ কৰিছিলে প্ৰব্লেমটো। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 22 হোৱাট কাইণ্ড অফ প্লেচ ইজ ইনিছপ্ৰি, এক্সপ্লেইন। আমাক 3 মাৰ্ক দিছে ইয়াত। তো এইটো আমি লিখিব পাৰোঁ যে ইনিছপ্ৰি ইজ এ চিম্পুল নেচাৰেল প্লেচ হুইচ ইজ ফুল অফ বিউটি এণ্ড পিচ। তো তোমালোকে অলপ বহলাই লিখিবা ইয়াতকৈ। নেক্সট আহিলে ছেকশ্যন চি, ইয়াত টেষ্ট নম্বৰটো দিছে ডু এছ ডাইৰেক্টেড ইন দ্য ব্ৰেকেটত আমাক যেনেকৈ ধৰণে আছে তাৰ এনচাৰটো আমি কৰিব লাগিব। এ নম্বৰটো দিছে মাই মাদাৰ ইজ এ ডক্টৰ, আক্স কুৱেশ্যন ইউজিং হোৱাট। তো হোৱাট লগাই পেলাই ইয়াৰ এটা কুৱেশ্যন কৰিব লাগে। আৰু বি নম্বৰটো দিছে ছানী লাইকছ মেংগোজ, এড এ টেক কুৱেশ্যন। চি নম্বৰটো দিছে হি হেজ কাম ফ্ৰম স্কুল, টাৰ্ণ দ্য চেণ্টেন্স ইনটু নিগেটিভ। তো ইয়াত আমাৰ এ নম্বৰটো এনচাৰ হ'ব হোৱাট ইজ ইয়'ৰ মাদাৰ্ছ প্ৰফেশ্যন, কুৱেশ্যন মাৰ্ক। আৰু বি নম্বৰটো হ'ব আমাক ছানী লাইকছ মেংগোজ ডাজ নট হি, কুৱেশ্যন মাৰ্ক। আৰু চি নম্বৰটো হ'ব হি হেজ নট কাম ফ্ৰম স্কুল, এইটো নিগেটিভ কৰা হৈছে। তো এইকেইটা হৈছে ইয়াৰ এনচাৰ। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 24 চ'জ দ্য কাৰেক্ট অপশ্যন। ইয়াত আমাক কাৰেক্ট টেন্স দিছে। ফাৰ্ষ্টটো দিছে আই ৰিড দ্য বুক চিন্স মৰ্ণিং, এইটো ৰাতিপুৱাৰ পৰা যিহেতু তেওঁ কিতাপখন পঢ়ি আছে গতিকে এইটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি হেভ বিন ৰিডিং, অৰ্থাৎ সম্পূৰ্ণ বাক্যত হ'ব আই হেভ বিন ৰিডিং দিছ বুক চিন্স মৰ্ণিং। 2 নম্বৰ দিছে মাই মাদাৰ ডেছ কুক নাও, মাকে যিহেতু এতিয়া ভাত বনাই আছে, কামটো চলি আছে গতিকে এইটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। তো এইটো ইয়াত অপশ্যনটো হ'ব ইজ কুকিং, আৰু সম্পূৰ্ণ চেণ্টেন্সটো হ'ব মাই মাদাৰ ইজ কুকিং। তাৰপিছত 3 নম্বৰটো দিছে আই চি হিম য়েষ্টাৰডে, এইটো চিম্পুল প্ৰেজেণ্ট হ'ব, ইয়াত শুদ্ধ অপশ্যনটো হ'ব চ, অপশ্যন এ। তো লিখিম আমি আই চ হিম য়েষ্টাৰডে। 4 নম্বৰটো দিছে ডোণ্ট মেক নইজ চি শ্লিপ, অৰ্থাৎ এতিয়া হুলস্থুল নকৰিবা, তাই এতিয়া শুই আছে গতিকে এইটো কামটো চলি আছে, এইটো হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ইজ শ্লিপিং। তাৰমানে ডোণ্ট মেক নইজ চি ইজ শ্লিপিং। 5 নম্বৰটো দিছে দ্য আৰ্থ মুভ এৰাউণ্ড দ্য ছান, অৰ্থাৎ পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে, চাৰিওফালে এইটো গতি কৰে, এইটো এটা ইউনিভাৰ্চেল ট্ৰুথ হয় আৰু গতিকে এইটো হ'ব চিম্পুল প্ৰেজেণ্ট। তো ভাৰ্বৰ লগত এছ বা ইয়েছ যোগ হয়। তো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মুভছ। তো কমপ্লিট চেণ্টেন্সটো হ'ব দ্য আৰ্থ মুভছ এৰাউণ্ড দ্য ছান।
তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিলে ক্লাছ 9ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ বাবে ইংলিছৰ এখন কুৱেশ্যন পেপাৰ। তো আশা কৰোঁ ভিডিঅ'টোৰ বাবে নিশ্চয় তোমালোকৰ বাবে হেল্পফুল হ'ব, আৰু তেনেকুৱা ধৰণে যদি বিবেচনা কৰা তোমালোকে যিমান পাৰা শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডলৈ, যাতে সকলোৱে ইয়াৰ পৰা উপকৃত হয়। আৰু লগতে কোনোবা যদি নতুনকৈ আহিছা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখিবা। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।